আমি এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে। কাৰণ কি হয়, চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী। গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকোঁ। কিয় চৰকাৰ গ'লেই বিষয়টো সম্পূৰ্ণ ৰাজকীয়, ডিচি যাব, লাইট যাব, ধাম ধুম গাড়ী যাব, সাধাৰণ ৰাইজ দূৰত গুচি যায়। সেইকাৰণে ভোলাগুৰিততো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব, ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে। তামোলবাৰীতো আমি কৰাত কোনো আপত্তি নাই, কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল। আমি এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে। কাৰণ কি হয়, চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী। গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকোঁ। কিয় চৰকাৰ গ'লেই বিষয়টো সম্পূৰ্ণ ৰাজকীয়, ডিচি যাব, লাইট যাব, ধাম ধুম গাড়ী যাব, সাধাৰণ ৰাইজ দূৰত গুচি যায়। সেইকাৰণে ভোলাগুৰিততো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব, ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে। তামোলবাৰীতো আমি কৰাত কোনো আপত্তি নাই, কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল। আমি এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে। কাৰণ কি হয়, চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী। গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকোঁ। কিয় চৰকাৰ গ'লেই বিষয়টো সম্পূৰ্ণ ৰাজকীয়, ডিচি যাব, লাইট যাব, ধাম ধুম গাড়ী যাব, সাধাৰণ ৰাইজ দূৰত গুচি যায়। সেইকাৰণে ভোলাগুৰিততো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব, ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে। তামোলবাৰীতো আমি কৰাত কোনো আপত্তি নাই, কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল। আমি এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে। কাৰণ কি হয়, চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী। গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকোঁ। কিয় চৰকাৰ গ'লেই বিষয়টো সম্পূৰ্ণ ৰাজকীয়, ডিচি যাব, লাইট যাব, ধাম ধুম গাড়ী যাব, সাধাৰণ ৰাইজ দূৰত গুচি যায়। সেইকাৰণে ভোলাগুৰিততো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব, ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে। তামোলবাৰীতো আমি কৰাত কোনো আপত্তি নাই, কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল।